So hello students. So আজি আমি ডিসকাস কৰিম যে CW 2026 ৰ 3 মাহৰ কাৰণে তোমালোকে কেনেকৈ প্ৰিপেয়াৰ কৰিব পাৰিবা ঠিক আছে ৰেংক ভাৰ্সেস কলেজ এইটো ভিডিও কৰাৰ কাৰণে যোনে তোমালোকে কনফিউজ হৈ আছা যে কেনেকৈ প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰো বা কেনেকৈ আমি CW বা আন্ডাৰ 500 ৰেংক পাবৰ কাৰণে ট্ৰাই কৰিব পাৰো ঠিক আছে সো মই ইয়াতে ডিসকাস কৰিম how to prepare study plan আৰু তোমাৰ এখন রুটিনও ডিসকাস কৰিম তাৰপিছত আৰু এটা লাষ্টত মোৰ ক্র্যাশ কোর্সটো সাফিসিয়েন্ট হয় না সেইখিনি ডিসকাস কৰিম ঠিক আছে সো ফাৰ্স্টতে আমি ৰ্যাঙ্ক ভাৰ্সেস কলেজটো চাই লও হা বহুত গিটা ষ্টুডেন্টে হেতুৰ কাৰণে আহিব পাৰে সো যেতিয়া তোমাৰ 200 প্লাস আছে থাকিব সো তোমাৰ আন্ডাৰ 500 ৰ্যাঙ্ক থাকিব ওকে 500 ৰ্যাঙ্ক যদি তোমাৰ 160 প্লাস থাকে তোমাৰ আন্ডার 1100 র্যাঙ্ক থাকিব যদি তোমাৰ 110 প্লাস থাকে মানে 160 পৰা 110 ৰ পৰা 160 ৰ ভিতৰত থাকিলে আন্ডাৰ তোমাৰ 2100 ৰ্যাঙ্ক আহিব ওকে আন্ডাৰ 2100 ৰ্যাঙ্ক আৰু যদি 80 প্লাস থাকে আৰু বা 80 ডাউনত থাকে 80 ডাউনত আহাৰ লগে লগে তোমাৰ ৰ্যাঙ্ক যাব 3000 প্লাস ওকে 3000 প্লাস গুছি যাব সো এইখিনি বহুত গিটা ষ্টুডেন্ট এইখিনি চাব পৰা নাই আছে জানো সো তোমালোকে ম্যাথছ ফিজিক্স কেমিস্ট্ৰি কাৰণে স্ট্ৰেটেজি কি ইউজ কৰিবা এইটো মই কৈ থাকো তথাপিও তোমালোকে আকৌ কৈছো ম্যাথছ ফিজিক্স কেমিস্ট্ৰি ওকে সো ম্যাথছৰ ওয়ান শট ভিডিও চোৱা মোৰ লেকচাৰ চাব পৰা বা মঞ্জিল সিৰিজৰ চাব পৰা ওয়ান শট ভিডিও চোৱা তাৰপিছত তোমালোকে 30 JEE মেইনছ লেভেল কোৱেশ্চন নোটস বনোৱা আৰু সেই কনসেপ্ট গিটা আকৌ ৰিভাইজ মাৰি থাকা 30টা কোৱেশ্চন ঠিক আছে তাৰপিছত প্লাস PIQ লগোৱা more than sufficient আৰু DPP মই যোনখন দিও বা বেলেগৰ পৰা লব পৰা DPP আৰু ইয়াৰ পিছত মক টেষ্ট বহুতে কতে মক টেষ্ট ইম্পৰ্টেন্ট হয় না মক টেষ্ট বহুত ইম্পৰ্টেন্ট সো তোমালোকে কোৱেশ্চন সলভ কৰিব জানিব পাৰিব কিন্তু তোমালোকে টাইম মেনেজমেন্টটো কেনেকৈ কৰিবা সেইটো মক টেষ্টৰ থ্ৰু দিহে বুজিবা তেতিয়া মক টেষ্ট দিলে তোমাৰ কিছুমান ট্ৰিক্স নিজে ওলাব পাৰি ঠিক আছে সেইখিনি মই তোমাক কৈ দিব নোৱাৰো সেইটো এনভায়ৰনমেন্টৰ ওপৰত ডিপেন্ড কৰি পেলাই হৈ যায় সো ফিজিক্স আৰু কেমিস্ট্ৰিৰ কাৰণে ফিজিক্সত মই আগতে কৈছো কনসেপ্ট ক্লিয়াৰ কৰা আৰু কি কৰিবা সো PIQ লগোৱা সবতকে ইম্পৰ্টেন্ট ফৰ্মুলা ৰিভাইজ কৰা আৰু নিউমেৰিকেল চাই যোৱা প্ৰিভিয়াস ইয়াৰ বা সো তুমি ফিজিক্সৰ সেম টু সেম বা ম্যাথছৰ সেম টু সেম কোৱেশ্চন এক্সপেক্ট কৰিব নোৱাৰা কিন্তু কেমিস্ট্ৰিত তুমি পাৰা হেতু এক্সপেক্ট কৰিবা সেম ফৰ্মুলা ইউজ হ'ব সেম কনসেপ্ট ইউজ হ'ব কিন্তু ফিজিক্স আৰু ম্যাথছত তোমালোকৰ অকমান ডিফাৰেন্ট পাবাই সেইখিনি তুমি তোমাৰ নিজৰ মাথাটোৰ ওপৰত ডিপেন্ড কৰিব বা তোমালোকে কিমান কোৱেশ্চন প্ৰেক্টিস কৰিছা এক্সামটো দিয়াৰ আগে হেতু ডিপেন্ড কৰিব ঠিক আছে সো কেমিস্ট্ৰিৰ কাৰণে কি কৰিবা সো কেমিস্ট্ৰিৰ কাৰণে মই কি কৈছিলো ইনঅৰ্গেনিকৰ কাৰণে ওয়ান শট ভিডিও চোৱা প্লাস NCERT পঢ়া তাৰপিছত ওয়ান শট ভিডিওটো চোৱা হোৱাৰ পিছত NCERT ৰিড কৰা তাৰপিছত কোৱেশ্চন প্ৰেক্টিস কৰা যিকোনো বুক এখনৰ পৰা যে কাৰণ ইনঅৰ্গেনিকত তোমাৰ ডাইৰেক্ট কোৱেশ্চন কৰিব পাৰিবা ন তো থৰি না তোমাক হেৰি লাগে কি বুলি কও ইনঅৰ্গেনিক সলভ কৰিবৰ কাৰণে থৰি না তোমাক মাথা হলাব নালাগে তোমাক নলেজ লাগে ইনঅৰ্গেনিক সলভ কৰিবৰ কাৰণে সো তেনেকে কোৱেশ্চন প্ৰেক্টিস কৰা 100-150টা কোৱেশ্চন পাৰ চেপ্টাৰত প্ৰেক্টিস কৰা সো কি কৰিব লাগে কোৱেশ্চনটো দেখা পাছে টিক টিক মাৰিহে যাই থাকিব লাগে সো ফিজিকেলৰ কাৰণে ওয়ান শট চোৱা ভিডিও তাৰপিছত নেট লেভেলৰ কোৱেশ্চন প্ৰেক্টিস কৰা প্লাস PIQ লগোৱা more than sufficient এইখিনি ফিজিকেলৰ কাৰণে অৰ্গেনিকৰ কাৰণে তোমালোকে NCERT যিমান ৰিএকচন আছে প্লাস PIQ লগোৱা সো NCERT যিমান ৰিএকচন আছে ৰেইমান আৰু কিবা কিবি আছে ন সো সেইবোৰৰ নোটস এখন বনোৱা নোটস ইন দা সেন্স 3টা 4টা পেজত সেই ৰিএকচন গিটা লিখিলে কমপ্লিট হৈ যাব
ওকে সো সেইখিনি কৰা এইখিনি কৰিলে মোৰ দেন সাফিচিয়েন্ট ঠিক আছে এটা সো বহুতে কৈছে যে স্যাৰ এখন ৰুটিন লাগে বোলে সবকে মোৰ ফালৰ পৰা এখন ৰুটিন লাগে ডেইলি ৰুটিন সো মই কম তোমালোকে 7টা বজাত উঠা 8টা বজাত উঠা যেটা উঠা উঠি থাকা 7টা বজাত ওয়েক আপ ওকে সো 7 পৰা 8 লৈ যি কৰা এক্সাৰসাইজ কৰা চাহ খোৱা পানী খোৱা যি খোৱা কৰি থাকিবা সো 8টাৰ পৰা পঢ়িব বহা 10টা লৈ এইটা এএম দে এএম তাৰপিছত তুমি ৰেষ্ট লোৱা 2 ঘন্টা পঢ়িলা কি পঢ়িবা তুমি এইখিনি টাইমত যিকোনো সব ম্যাথছ কৰাটো বেছি বেটাৰ ৰাতিপুৱা উঠি পেলাই কিন্তু কিছুমান ম্যাথছ ৰাতি কৰি ভাল পায় সো কি সাবজেক্ট পঢ়িবা সেইটো তোমাৰ ওপৰত ডিপেন্ড কৰিবা এটা ফিক্স ৰুটিন বনাই লোৱা ফিজিক্স পঢ়িবা ম্যাথছ পঢ়িবা নে কেমিষ্ট্ৰি পঢ়িবা এটা ফিক্স ৰুটিন বনাই লোৱা সেইটো তোমাৰ ওপৰত ডিপেন্ড কৰিব ৰাতিপুৱা কেইটাৰ পৰা তাৰপিছত দিনটো 10টাৰ পৰা যি কৰা তোমাৰ ইচ্ছা ঠিক আছে তাৰপিছত 3 to 4 মাজৰ টাইমখিনি তুমি যি কৰা তোমাৰ ওপৰত তোমাৰ ইচ্ছা তোমাক দি দিছো সেইখিনি টাইম এনজয় কৰা সেইখিনি টাইম সো 3 to 4 লৈ তুমি পিএম লৈ এক্সাৰসাইজ কৰা এক্সাৰসাইজ তাৰপিছত গা ধোৱা বাথ লোৱা এটা পঢ়াৰ আগতে তাৰে আগতে গা ধুইছা যদি প্ৰবলেম নাই তাৰপিছত বাথ লোৱা তেতিয়া ফ্ৰেছনেছ আহিব তাৰপিছত আকৌ বাইনাৰেল বিটছ খুনি পেলাই 4টাৰ পৰা পঢ়িব বহা 4 PM পৰা বহা 6 PM লৈ এটা সাবজেক্ট ক্লিয়াৰ কৰি দিয়া ইয়াতে এটা সাবজেক্ট পুৰা ক্লিয়াৰ কোৱেশ্চন প্ৰেক্টিস ওয়ান শট দুটা কাম কৰিব লাগে কোৱেশ্চন প্ৰেক্টিস আৰু ওয়ান শট ভিডিও চাব লাগে সো কোৱেশ্চন প্ৰেক্টিস কৰা ওয়ান শট চোৱা কাম খতম ওকে তাৰপিছত 6:30 পৰা PM পৰা 8 লৈ বহা এইটো তোমালোকে কেমিষ্ট্ৰি ল'ব পাৰা ম্যাথছটো আগতে ললা কেমিষ্ট্ৰি লোৱা এইটো স্লটত এইটো ফিজিক্স লোৱা ওকে ওকে হৈ গল এইখিনি ৰুটিন তাৰপিছত তোমালোকে কি কৰা 8 PM পৰা 8 হৈ গল ন 8:30 পৰা 10টা লৈ PM লৈ কোৱেশ্চন প্ৰেক্টিস লোৱা গোটেই কিটা চেপ্টাৰৰ যিমান কিটা চেপ্টাৰ পঢ়িলা ওপৰৰ টাইমখিনিত কোৱেশ্চন প্ৰেক্টিস কৰা ওকে সো 10 পৰা 11 লৈ ভাত খোৱা তুমি এইখিনি টাইম তোমাৰ ওকে ইয়োৰ টাইম ওকে 11 পৰা 12টা লৈ তোমালোকে কি কৰিবা ৰিভাইজ কৰা যি পঢ়িলা ৰিভাইজ কৰা তাৰপিছত শুই যোৱা ওকে 12টাৰ পিছত নুশুবা আৰু 12 PM নহয় এইটো AM 12টাৰ পিছত নুশুবা আগতে শুবা তাৰপিছত 12টাৰ পিছত বোলে তোমালোকে মোবাইল চাই আছা সো তেনেকে নহব 7টা বজাত উঠিব নোৱাৰিবা সো 7 hours sleep is more than sufficient ঠিক আছে সো এইখিনি ফলো কৰিলে তোমাৰ 200 আন্ডাৰ 300 ৰেংক আহাৰ একো কথাই নাই আন্ডাৰ 300 ৰেংক আহিব ওকে এখন যদি ফলো কৰা সো কিমান ঘন্টা ৰুটিন হল 1 2 3 4 5 6 7 8 9 ঘন্টা 1 ঘন্টা তোমালোকে নিজে উলাই দিব পাৰা ইয়াৰ পৰা 9 ঘন্টা ৰুটিন আছে ঠিক আছে সো এইখিনি হৈ গল সো আৰু সিলেবাসৰ ওপৰত মই কি কম সিলেবাস খিনি মই এটা ভিডিও বনাই থৈ দিছো সিলেবাস খিনি সেইখিনি চাব পাৰা আৰু এটা কথা ক'ব আছে সিলেবাসৰ ওপৰত যে কেমিষ্ট্ৰি তোমালোকে এচিডব্লিউ কৈছে যে নতুন HSEC হেৰিটো সিলেবাসটো ফলো কৰিব বুলি কিন্তু এতিয়ালৈ কৰা নাই 2024 ত তোমাৰ সলিড ষ্টেটৰ পৰা কোৱেশ্চনছ দেখা গৈছে এটমিক ষ্ট্ৰাকচাৰ আছে চাগে ন পাহৰিছো সো সেইকিটা ফলো কৰা নাই মানে ঠিক আছে সো এতিয়া তোমালোকে ভাবিলে নহব যে নতুন NCERT খন চাই গলে হ'ব নেকি সো বেটাৰ তোমালোকে আগৰ NCERT খন চাই যোৱা ঠিক আছে সো আৰু এটা ডাউট তোমালোকৰ থাকে যে মোৰ ক্ৰ্যাশ কোৰ্স সাফিসিয়েন্ট হয় নে নহয় সো মই এটা ক্লিয়াৰ কাট কৈ দিও যে মোৰ ক্ৰ্যাশ কোৰ্স বহুত সাফিসিয়েন্ট মোর দেন সাফিসিয়েন্ট সো এটা দুটা ষ্টুডেন্টে মাজে খুদে মাজে নহয় সদায় খুদি থাকে সো আপোনাৰ ক্ৰ্যাশ কোৰ্সৰ লেকচাৰ সাফিসিয়েন্ট নে সো আজি ক্লিয়াৰ কৰি দিছো সাফিসিয়েন্ট আৰু মোক এইটো ক্ষেত্ৰত যাতে তোমালোকে আৰু মেসেজ নিদিয়া ঠিক আছে সো ভিডিওত তো মই কৈয়ে থাকো হয় নাই
আৰু কেইটামানটো সুধি থাকে তাৰপিছত দাদা আপোনাৰ কোৱালিফিকেশ্যন কি, দাদা আপুনি JEE মেইনছত কিমান পাৰ্চেণ্টেজ পাইছিলে, ঠিক আছে। চ' সেইখিনি জানি কি কৰিবা তুমি মোক কোৱাচোন, ঠিক আছে। চ' এতিয়া কি কোনটো ইম্পৰ্টেণ্ট, তোমালোকৰ চিলেকশ্যনটো বেছি ইম্পৰ্টেণ্ট, তোমালোকৰ ৰেংকটো বেছি ইম্পৰ্টেণ্ট। মোৰ ৰেংক চাই পেলাই তুমি ভাল ৰেংক পাবা নেকি, নোপোৱা, ঠিক আছে। চ' তোমালোকে আৰু এটা কথা, কেইটামান ষ্টুডেণ্টে কৈছে দাদা ছাৰ যে আপোনাৰ লেকচাৰ চাই পেলাও মই কুৱেশ্যন চল্ভ কৰিব পৰা নাই, ঠিক আছে। চ' সেইটোত মই কি ক'ম তুমি নিজে কোৱা। চ' মোৰ লেকচাৰ চাই পেলাই যদি কুৱেশ্যন চল্ভ কৰিব পৰা নাই মানে তুমি মোৰ ভিডিঅ'টো বুজিয়ে পোৱা নাই, ফাৰ্ষ্ট কথা সেইটো, ঠিক আছে। কাৰণ মই বেচিক্সৰ পৰা নপঢ়াওৱে, বেচিক্স খিনি মই প্ৰথমখিনিত যিখিনি থাকে মই সেইখিনি পঢ়াই দিওঁ। আৰু যাৰ মই কৈছো দেখোন মোৰ লেকচাৰৰ পৰা যদি তুমি 70% এবজৰ্ভ কৰিব পৰা, মই যিখিনি পঢ়াইছো মোৰ দেন চাফিচিয়েণ্ট বেটা। সেইখিনি যদি এবজৰ্ভ কৰিব পাৰিছা, কুৱেশ্যন কেইটা বুজি পাইছা, এতিয়া এনেকুৱা নহয় যে মোৰ লেকচাৰটো চাই কেনে ছাৰৰ গোটেইখিনি লেকচাৰ চাই দিলো, মাথাত একো সোমোৱা নাই, কিন্তু চাইছো মই CEE ক্ৰেক কৰিলো, CEE মই তোমাক দিব নোৱাৰো, বা JEE মই তোমাক দিব নোৱাৰো। চ' সেইখিনি মই টিচাৰৰ দায়িত্ব এইটোৱে, মই তোমাক ৰাইট ৱেত গাইড কৰিব লাগে, আৰু ছেকেণ্ড দায়িত্ব মই ভালকে পঢ়াব লাগে। চ' তাৰ পিছৰ খিনি তোমালোকৰ কাম। তোমালোকে কুৱেশ্যন প্ৰেক্টিচ নকৰাকে মোক কৈছা যে ছাৰ মই আপোনাৰ ভিডিঅ' চাই পেলাই কুৱেশ্যন প্ৰেক্টিচ কৰিব পৰা নাই, সেইটো কথা নহয়, ঠিক আছে বেটা। চ' ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ। চ' থেংক ইউ ইয়ালৈ অহাৰ কাৰণে। পেনটোৱে বেয়া। চ' থেংক ইউ বেটা। So bye bye, good night, take care and all the best.